Hello guys, heartiest welcome to virtual classes of Soida College and myself Dr. Mohini Mohan Bora. Now I am going to discuss on morphology and anatomy of earthworm. Soida Mahabidyaloyar Prani Bigyan Bibhagor Torofar Pora ইয়াৰ দ্বাৰাই তোমালোক নৱাগত সকলোলৈকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো আৰু এতিয়া আমি কেঁচুৰ বাহ্যিক গঠন আৰু আভ্যন্তৰীণ গঠনৰ বিষয়ে আলোচনা কৰিম। Before that, let us have an idea about the systematic position of earthworm. Earthworms belongs to phylum Annelida, class Oligochaeta, order Neoligochaeta, genus Pheretima, and species Posthuma. Earthworms are terrestrial burrowing invertebrate, and there are more than 500 species in the world. In India, there are 13 species, of which Pheretima and Lumbicus are more common. Earthworms are found all over the world except Arctic and Antarctic region. The body of the earthworm is long, cylindrical, without appendages, and there is no distinct head. The anterior end is pointed, while the posterior end is rounded. A mature earthworm may attain the size of 150 mm in length and 3 to 5 mm in thickness. The worm is reddish brown in color. The dorsal surface is darker than the ventral surface. In a mature earthworm, there is a prominent circular band of glandular tissue known as clitellum, which completely surround the segment 14, 15, and 16, forming a girdle around the body. কেঁচুৰ দেহৰ 14, 15 আৰু 16 নম্বৰৰ বলয়কেইটা মোটা হৈ ডাঠ পটিৰ দৰে অংগত পৰিণত হৈছে আৰু ইয়াক ক্লাইটেলাম বা প্ৰমেখলা বোলে। ক্লাইটেলাম ইজ এছ'চিয়েটেড উইথ কোকন প্ৰডাকশ্যন। ক্লাইটেলামৰ যোগেদি দেহটোক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, যেনে প্ৰি ক্লাইটেলাৰ ৰিজন বা প্ৰি ক্লাইটেলাৰ অংশ। ইয়াত 13টা সেগমেন্ট থাকে, সেগমেন্ট 1 to 13। ক্লাইটেলাৰ ৰিজন ইয়াত 3টা সেগমেন্ট থাকে, 14, 15 আৰু 16। আৰু পোষ্ট ক্লাইটেলাৰ ৰিজনত বাকি থকা 84ৰ পৰা 104টা সেগমেন্ট থাকে। Now let us discuss the external opening বা কেঁচুৰ বাহ্যিক ৰন্ধ্ৰবোৰৰ বিষয়ে এতিয়া আমি আলোচনা কৰোঁ। মাউথ বা মুখ হৈছে প্ৰষ্টমিয়ামৰ ঠিক তলতে থকা ছিদ্ৰ। ই ক্ৰিচেণ্টিক এপাৰ্চাৰ বা কাঁচি আকৃতিৰ অংগ। এনাছ বা পায়ু হৈছে ইট ইজ প্ৰেজেণ্ট ইন দ্য লাষ্ট ছেগমেণ্ট অফ দ্য বডি কল এনাল ছেগমেণ্ট। আনডাইজেষ্টেড ৱেষ্ট আৰ ৰিমুভড ফ্ৰম দিছ অপেনিং। The female genital pore বা স্ত্ৰী জননৰন্ধ্ৰ, it is present on the ventral side of the clitellum on the 14th segment. Female reproductive bodies are discharged through this opening. On the other hand, the male genital pore are a pair of ventral opening of the 18th segment, through which reproductive bodies are discharged. 18 নম্বৰ খণ্ডত থকা ৰন্ধ্ৰজোৰক মেল জেনাইটেল প'ৰ বা পুং জননৰন্ধ্ৰ বোলে। মেল জেনাইটেল প'ৰৰ বা পুং জননৰন্ধ্ৰৰ আগৰ অৰ্থাৎ 17 নম্বৰ আৰু পাছৰ বা 19 নম্বৰৰ খণ্ডত এযোৰকৈ জেনাইটেল পেপিলি থাকে বা জনন গুল্ম থাকে। স্পাৰ্মাথিকেল এপাৰ্চাৰ বা শুক্ৰধানী ছিদ্ৰ হৈছে 4 pairs বা 8টা ছিদ্ৰ। ইহঁত 5 and 6, 6 and 7, 7 and 8 আৰু 8 and 9 খণ্ডৰ সংযোগস্থলৰ দুয়ো কাষে থাকে। কেঁচুৰ দেহৰ প্ৰথম দুটা বলয় বা ছেগমেণ্ট আৰু শেষৰ ছেগমেণ্টটোৰ বাহিৰে গোটেই দেহত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ প'ৰ বা ৰন্ধ্ৰ থাকে আৰু এইবোৰক নেফ্ৰিডিঅ' প'ৰ বা ৰেচন ৰন্ধ্ৰ বোলে। Situated along the mid-dorsal line in intersegmental groups are a series of minute openings called dorsal pore. কেঁচুৰ দেহৰ পৃষ্ঠীয় ভাগৰ সোঁমাজেদি 12 আৰু 13 নম্বৰ ছেগমেণ্টৰ বলয়ৰ সংযোগস্থলৰ পৰা আৰম্ভ হৈ শেষৰ খণ্ডটোৰ বাহিৰে প্ৰত্যেক খণ্ডৰ মাজতে একোটাকৈ ডৰ্চেল প'ৰ বা পৃষ্ঠৰন্ধ্ৰ থাকে। In all the segments except first, last and clitellum,
there is a ring of S-shaped chitinous city lying embedded in the middle of each segment. কেঁচুৰ দেহৰ প্ৰথম খণ্ড ক্লাইটেলাম আৰু শেষৰ খণ্ডটোৰ বাহিৰে সকলো ছেগমেণ্ট বা বলয়ত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ চিটি বা দৃঢ়ৰম থাকে। চিটি প্ৰজেক্টছ বেকৱাৰ্ড এণ্ড হেল্প ইন লোক'মোশ্যন বা দৃঢ়ৰমৰ সহায়ত কেঁচুৱে চলাচল কৰিব পাৰে। লেট আছ হেভ এ লুক অন দ্য বডি ৱাল অফ দ্য আৰ্থৱৰ্ম। দ্য বডি ৱাল অফ আৰ্থৱৰ্ম বা কেঁচুৰ দেহ আৱৰণীখনৰ বাহিৰৰ ফালে এখন পাতল নন চেলুলাৰ বা কোষবিহীন ট্ৰেন্সপাৰেণ্ট বা স্বচ্ছ আৱৰণী থাকে। ইয়াক কিউটিকল বোলে। বিল' দ্য কিউটিকল ইজ এ ছিংগল চেল থিক ইপিডাৰ্মিছ হেভিং টল চিলিণ্ড্ৰিকেল চেল। বিটুইন দ্য ইপিডাৰ্মেল চেলছ দেয়াৰ আৰ গ্লেণ্ড চেলছ অফ টু কাইণ্ড, মিউকাছ গ্লেণ্ড চেল এণ্ড এলবুমেন গ্লেণ্ড চেল। কিউটিকুলৰ ঠিক তলতে ইপিডাৰ্মিছ বা বহিষ্টক থাকে আৰু ই এটৰপিয়া স্তম্ভাকাৰ কলাৰে গঠিত। Below the epidermis, there are two layers of muscles, the outer circular muscle and inner longitudinal muscle. Epidermis বা বহিষ্টকৰ তলত দুটৰপীয়া মাসল লেয়াৰ বা পেশীস্তৰ থাকে। Lining the muscles is a thin parietal layer of coelomic epithelium. পেশীস্তৰৰ লগতে লাগি চিলমিক এপিথেলিয়াম বা দেহগহ্বৰীয় আৱৰণীখন থাকে। Did you know earthworms are known as farmers' best friend? This is because of their burrowing habit and other activities that make the soil porous and aerated, improving the soil health and consequently plant health. Their waste called worm casting বা কেঁচুমতাই improve the farm productivity because it is rich in phosphorus, calcium, nitrogen, magnesium, etc., which are important nutrients for plant growth. Just discussed the morphology and anatomy of the earthworm, that is shape, size, color, and external segmentation of the body. We also touched different openings of the body like mouth, anus, spermatical pore, genital pore, dorsal pore, and nephrodiopores. The rest part of this topic, that is the digestive system, blood vascular system, and reproductive system of the earthworm, will be discussed in our next class. That is all for today. Thank you for your attention.